কাইলৈ বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ আৰু আসুৰ কেইবাগৰাকীও নেতাই যোগদান কৰিব বিজেপিত যোগদান কৰিব আসুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে আসুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসেও যোগদান কৰিব বিজেপিত সমান্তৰালভাৱে প্ৰাক্তন আসু নেতা হেমন্ত দাসেও আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত ইফালে কাইলৈ দিনটোতে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ অপসাৰিত নেত্ৰী অংকিতা দত্তৰ লগতে খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ সদৰি কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আনহাতে শীঘ্ৰে কংগ্ৰেছৰ শংকৰ প্ৰসাদ ৰায় কুলদীপ বৰুৱা আৰু প্ৰাক্তন অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়েও বিজেপিত যোগদান কৰিব বুলি জনাইছে ভৱেশ কলিতাই দীপাংকৰ নাথ 2 নম্বৰ আছে আমাৰ প্ৰকাশ দাস 3 নম্বৰ আছে হেমন্ত দাস 4 নম্বৰ আছে আটাইতকৈ মানে আমাৰ সমষ্টিত যেতিয়া সোমাইছে ভুঁইবালা পঞ্চায়ত বুলি কয় 99% পঞ্চায়ত এখন মুছলিম পঞ্চায়ত ডমিনেটেড মাইনৰিটি আৰু তাৰ পঞ্চায়ত সভাপতিজন জইন কৰিব কংগ্ৰেছৰ 99% ভুঁইবালা পঞ্চায়ত এই বালিসত্ৰৰ ওচৰত এতিয়া ৰঙিয়াত সোমাল আগতে হাজো সমষ্টি আছিলে তাৰ পঞ্চায়তৰ সভাপতি আছিলে কংগ্ৰেছৰ গিয়াছুদ্দিন আহমেদ তেওঁ যোগদান কৰিব এইপিনে আহিব আমাৰ বিস্মিতা গগৈ ডাঙৰীয়া তাৰপিছতে যুৱ কংগ্ৰেছৰ নেত্ৰী যে আছিলে অংকিতা দত্ত আৰু আছে কলো তেওঁৰ নামটো আহিব নাই আহিব কংগ্ৰেছৰ ভাৰত জোৰো ৰাহুল গান্ধী ডাঙৰীয়াই নৰ্থ ইষ্টত কৰিব আহিছিলে আৰু তেতিয়া কংগ্ৰেছৰ কৰ্মীসকলে কংগ্ৰেছৰো অভিযান ল'লে বৰ ডাঙৰ কথা এফালে ভাৰত জোৰো কৰিলে ন্যায় যাত্ৰা ইফালে অন্যায় যাত্ৰা হ'ল কংগ্ৰেছৰ আমি কৈছিলোঁ যে অন্যায় কৰিছিলে তেওঁলোকে আৰু এতিয়া দলতে অন্যায় এতিয়া দলৰ মানুহবিলাক বিতুষ্ট হৈ আমাৰ দলত যোগদান কৰাৰ কাৰণে লাইনে লাইনে তেওঁলোকে আমাৰ লগত যোগাযোগ ৰাখিছে ইয়াৰ পিছত শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া যোগদান কৰিব তাৰপিছত যোগদান কৰিব আমাৰ চিপাজাৰ সমষ্টিৰ যিজন প্ৰাৰ্থী আছিলে কুলদীপ বৰুৱা এনেকৈ বহু কেইগৰাকী নেতাই আমাৰ লগত যোগাযোগ ৰাখি আছে তেওঁলোকে দলৰ কাম কৰিব এজ এ সংগঠন আমি যেনেকৈ দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰোঁ তেওঁলোকে দলৰে কাম কৰিব ভাৰতীয় জনতা পাৰ্টীক সেৱা কৰিব মা ভাৰতীক সেৱা কৰাৰ নিমিত্তে ঠিক তেনেদৰে আমাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস ডাঙৰীয়া কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস আদিকে কৰি কেইবাজনো তেওঁলোকেও আমাৰ লগত যোগদান কৰিব 26ৰ কোনো আশা নহয় নিৰাশাও নহয় বিজেপিত কোন হয় কেতিয়া কোনো গম নাপায় কৰ্ণাত কাইলৈ যোগদান কৰাৰ কথা আছে চৰ্চাটো পিছত হ'ব মই কৈছোঁ না পিছত হ'ব এইটো আৰু ক'লো না কালি নাই বুলি অহা কালি কেইবাজনো অৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ডেফিনেটলি 2-4জন ৰাজনৈতিক ব্যক্তিয়েও যোগদান কৰিব কিন্তু ৰাজনৈতিক ব্যক্তিৰ লগে লগে যিসকল সামাজিক সংস্থা আইন চাৰ্টাৰ্ড একাউণ্টেণ্ট ডক্টৰ ইঞ্জিনিয়াৰ এই ধৰণৰ লোকসকলক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাবলৈ আমি এটা প্ৰচেষ্টা লৈছোঁ যাতে দলটোৱে দলৰ মঞ্চৰ পৰাই অসমৰ বিকাশত অৰিহণা যোগাব পাৰে পলিটিকেল মানুহ ডেফিনেটলি জইন কৰিব কিন্তু আমি নন পলিটিকেল মানুহ বা আজিলৈকে নন পলিটিকেল হৈ থকা মানুহক আমি আমাৰ দলত বেছিকৈ যোগদান কৰাব খুজিছোঁ আৰু তাৰ কাৰণে আমাৰ এটা প্ৰক্ৰিয়া চলি আছে আৰু গোটেই পূৰ্ব ভাৰততে এই যোগদানৰ প্ৰক্ৰিয়াটো চোৱাৰ বাবে মোক দায়িত্ব দিছিলে সেইকাৰণে বেংগল উৰিষ্যা বিহাৰ সকলো ৰাজ্যতে আমি নন পলিটিকেল মানুহক যোগদানৰ ওপৰত বেছিকৈ গুৰুত্ব